বিকাশ অসমে যেহেতু একেবাৰে ভিতৰুৱা অঞ্চলত গৈ পেলাই সাহায্য সামগ্ৰী যোগান ধৰি আছিল। বিকাশ, মই এই মুহূৰ্তত আকৌ এবাৰ আপোনাক স্বাগতম জনাইছোঁ আৰু মই জানিব বিচাৰিম যে সকলোখিনিয়ে কৈছে, মই শেহত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কোনকেইটা কথাত এতিয়া সাহায্য যিসকলে দিব বিচাৰে সেইসকলে গুৰুত্ব দিয়া উচিত আৰু কোনকেইটা কথাত ৰজাঘৰে বেছি গুৰুত্ব আৰোপ কৰা উচিত। বিকাশ, দাদা, কথাটো এনেকুৱা ধৰণৰ যে সমস্যা আৰু সহায় দুটা শব্দ কিন্তু বেলেগ বেলেগ। সহায় যিকোনো প্ৰান্তৰ পৰা যিকোনো ব্যক্তিয়ে কৰিব পাৰিব, কিন্তু সমস্যা সমাধান কেৱল চৰকাৰে কৰিব পাৰিব। গতিকে আমি বিচাৰোঁ যে এই যি জ্বলন্ত সমস্যা, যাক ৰাষ্ট্ৰীয় পৰ্যায়ত সমস্যা হ'ব লাগে বুলি বিভিন্ন প্ৰান্তৰ পৰা দল সংগঠন তথা সচেতন ব্যক্তিয়ে দাবী জনাই আহিছে, এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে কি এনেকুৱা পদক্ষেপ ল'ব। আৰু মাননীয় চৰকাৰখনৰ মুখ্যমন্ত্ৰীজনক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, ডিজাষ্টাৰ মেনেজমেণ্ট আৰু চৰকাৰখনে অসমীয়া এই বিশেষকৈ তিনিটা ডিষ্ট্ৰিক্ট, মই আপোনাৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট, আৰু যি দুটা ডিষ্ট্ৰিক্ট বিশেষকৈ চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত ইতিমধ্যে বহু ব্যক্তিৰ মৃত্যু হ'ল, এই ব্যক্তিসকলক গিনিপিগ সজাইছে নেকি, কিবা এক্সপেৰিমেণ্টেল অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছে নেকি, য'ত ডিজাষ্টাৰ নিচিনা মেনেজমেণ্ট এটাই আগতীয়াকৈ একো খবৰ দিব নোৱাৰিলে, জাননী দিব নোৱাৰিলে যে এনেকুৱা ধৰণৰ ঘটনা এটা পৰিঘটনা হ'ব। আৰু এনেকুৱা ধৰণৰ ঘটনা হয়, ইতিমধ্যে মই ভিতৰত সোমাইছোঁ, মই ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগত আছোঁ, কথা পাতিছোঁ, অভিভাৱকসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকৰ মানসিক আপোনাৰ যিটো অৱস্থা জানিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মেক্সিমাম যিবিলাক আপোনাৰ টিন এজৰ প্ৰায় 15 পৰা আপোনাৰ 25-30 বয়সৰ ল'ৰা ছোৱালীয়ে এতিয়াও কিন্তু ভয়ে ভয়ে জীৱন কটাইছে। তেওঁলোকে 2-3 বজালৈকে তেওঁলোকে নুশুৱে, কাৰণ এটা কাৰণতে নুশুৱে, তেওঁলোকে উইদিন দ্য 30 মিনিটছ, আধা ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ভিতৰত পানী হৈ গৈছিলে, এবুকু ভিতৰত সাপ সোমাইছিলে, বিভিন্ন ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছিলে। গতিকে তেওঁলোকে এটা ফিয়াৰ ফবিয়াত জীয়াই আছে যে আকৌ এনেকুৱা ঘটনা ঘটিব পাৰে নেকি। গতিকে ইয়াৰ পৰা মই এটা প্ৰশ্ন মাননীয় অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব বুলি আগতীয়াকৈ জনাব নোৱাৰিলে, আপোনালোকৰ ডিপাৰ্টমেণ্ট ফেইলাৰ হৈছে, ছিষ্টেম ফেইলাৰ হৈছে, কিন্তু আহি থকা আৰু অনাদাৰ 10 বছৰৰ ভিতৰত এনেকুৱা ঘটনা পৰিঘটনা নহ'ব বুলি আপুনি আশ্বাস দিব পাৰিবনে। আৰু এটা প্ৰশ্ন হ'ল যে ইতিমধ্যে যিবিলাক ফেমিলিত যোগ্য ব্যক্তি আছে, যাৰ চাকৰি বয়স আছে, যাৰ চাকৰিৰ কাৰণে যোগ্যতা আছে, কোৱালিফিকেশ্যন আছে, তাত প্ৰত্যেকটো ফেমিলিত একোজনকৈ ব্যক্তিক আপোনালোকে চাকৰি দিয়া ব্যৱস্থা কৰক। আৰু যাৰ ঘৰত তেনেকুৱা যোগ্যতা থকা ব্যক্তি নাই বা চাকৰি বয়স নাই, তেনেকুৱা ফেমিলিক আহি থকা 2 বছৰৰ কাৰণে প্ৰতি মাহে মিনিমাম 50,000কৈ এটা দৰমহা ছিষ্টেমত দিয়া ব্যৱস্থা কৰক। নহ'লে যদি এককালীন কিবা দিব বিচাৰিছে 15,000 নহয় 15 লাখ টকা আপোনাক দিয়া ব্যৱস্থা কৰক। আৰু এটা কথা হ'ল যে পানীখিনি যে ইয়াত যে গোট খাই আছে, বিশেষকৈ মই শিৱসাগৰৰ কথা ক'ব বিচাৰিছোঁ। শিৱসাগৰত যদি কিবা কাৰণে যদি পানী বাঢ়ি যায়, শিৱসাগৰ পুখুৰী পানী বাঢ়ি গ'লে যমুনাত পৰে, যমুনাত পানী বাঢ়ি গ'লে আপোনাৰ গৈ পিনে দৰিকাত পৰে। এতিয়া নেশ্যনেল হাইৱে আপোনাৰ 4 লেণ্ডৰ এনেকুৱা আনপ্লেন কাম চলি আছে, তেওঁলোকে সাংঘাতিক ধৰণৰ ওখ তেনেকুৱা এইবিলাক কি কয় একো কালভাৰ্ট চালভাৰ্ট কোনো ছিষ্টেম নথকাকৈ তেওঁলোকে মাটি তুলি বনাইছে। এই পানীখিনি কেতিয়া ওলাই যাব, কেনেকৈ ওলাই যাব। ইতিমধ্যে আমি দেখিছোঁ যে আপোনাৰ নিমাইজনা বেতবাৰী এৰিয়া যিখিনি পানী গোট খাই আছে, এই গোটেই পানীখিনি গোটাই ৰাখিলে এখন সাগৰ পানীতকৈ যথেষ্ট বেছি পানী, এই পানীখিনি কেতিয়া ওলাই যাব। আৰু সেই পানীখিনি এইফালে আহি থকাৰ কাৰণে পানবেচা নিচিনা জেগাত এফেক্ট হৈছে, বিভিন্ন প্ৰান্তত এফেক্ট হৈছে। গতিকে এই অসমীয়াক যে গিনিপিগ সজাই থকা নিচিনা এটা যেন আমাৰ অনুভৱ হৈছে, এই সমস্যাৰ সমাধান কেতিয়া হ'ব। আৰু এটা এনেকুৱা ধৰণৰ কথা হয় যে খেতি বাতি যে সম্পূৰ্ণ যে নাইকিয়া হৈ গুচি গ'ল, এই মানুহখিনি খাব ক'ৰ পৰা। আমি প্ৰত্যেক ঘৰ মানুহৰ ভিতৰত সোমাই জানিবলৈ বুজিবলৈ চেষ্টা কৰিছোঁ। মানুহে নোখোৱা নেমেলাকৈ 4টাকৈ 5টাকৈ দিন আছে। আমি যেতিয়া পানী নিছোঁ, চিৰা নিছোঁ, চিৰা নোধোৱাকৈ চিধাচিধিকৈ খাই দিছে। আৰু আমাৰ লগত আমাৰ পৰা কিবা এটা পাম বুলি আশাত মুখলৈ চাই আমি ৰাইজৰ আমি যি সহায় সহযোগিতা, তেওঁলোকক দিয়া পইচা দান বৰঙণিৰ পৰা আমি কিবা এটা লৈ গৈছোঁ, বা কোনোবাই আমাক 1-2খন ট্ৰাক বা গাড়ী দি পঠিয়াইছে, কিন্তু ই পৰ্যাপ্ত নহয়। ইতিমধ্যে মই দেখিছোঁ যে খনামুখৰ ভিতৰৰ কিছুমান অঞ্চলত ৰাতি কাৰেণ্ট চাৰেণ্ট নোহোৱাকৈ শুই আছে। সেই ব্যৱস্থাত APDCL তেওঁলোকৰ কিবা ব্যৱস্থা কৰি দিছেনে। তেওঁলোকৰ ঠিক আছে, বা কাৰেণ্ট লগাই দিব নোৱাৰে, এটা ডিজে দি পিনে তাত আপোনাৰ ডিজেল দি পিনে তেওঁলোকৰ পোহৰৰ ব্যৱস্থা কৰি দিছেনে। চব ডিপাৰ্টমেণ্ট ফেইলাৰ। আৰু ফেইলাৰ এটা কাৰণে ফেইলাৰ, আনপ্লেন এখন গভৰ্ণমেণ্টে চলাই আছে। কেৱল তেওঁলোকে যেতিয়া এনেকুৱা ধৰণৰ ৰাস্তা পদূলি END বা বিভিন্ন ডিপাৰ্টমেণ্টে কিবা কাম কৰিব লাগে, তেওঁলোকে কি নটিছ টেণ্ডাৰ BID বনায়, বা তেওঁলোকে NIT তেওঁলোকে ফৰ্ম কৰে, বা তেওঁলোকে কি কয় এনেকুৱা ধৰণৰ নিবিদা জাননী দিয়ে। তেওঁলোকৰ তাৰ নামত কেৱল এই পইচাবিলাকে পকেটত সোমায়। আৰু অবৈধভাৱে যি চলি আছে যে কয়লা খনন কাৰ্য, এইবিলাক যে আপোনাৰ বনজ সম্পদ, আপোনাৰ এইফালে বাকী যিবিলাক যে আমাৰ গোটেই প্ৰাকৃতিক দুৰ্যোগ যে হৈছে, যে এনেকুৱা ধৰণৰ অবৈধভাৱে যে ছিষ্টেমবিলাক যে চলি আছে, যে আপোনাৰ গোটেই প্ৰকৃতি ধ্বংস কৰি নাইকিয়া কৰি দিছে, যে যিটো কাৰণত আমি একজেক্টলি এনেকুৱা ধৰণৰ সাংঘাতিক উইদিন হাফ এন আৱাৰ এনেকুৱা হৈ যে ঘটনাৰ একজেক্টলি মূল ৰুট কজটো কি এই মুহূৰ্তলৈকে ওলোৱা নাই।
কি কাৰণে এনেকুৱা ধৰণৰ ঘটনাটো হ'বলৈ পালে আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰই কেতিয়া কোনো কাৰণত এই বিষয়টোক আমি কেতিয়া কোনো কাৰণত আলোচনা কৰা দেখিবলৈ নাপালোঁ ইয়াৰ ক্ষেত্ৰত সমাধানৰ সূত্ৰ তৈয়াৰ কৰা দেখিবলৈ নাপালোঁ আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত কেৱল এপ্ৰিল মাহত বানপানী যদি কিবা কাৰণত যদি এই বিগত এপ্ৰিল মাহৰ আগত যদি আহিলে তেতিয়াহ'লে চাগে গোটেই নেশ্যনেল লেভেলৰ কেন্দ্ৰীয় ফিগাৰৰ গোটেই নেতা মন্ত্ৰী সকলো ইয়াত আহিলেহেঁতেন কিন্তু আমি পৰিৱেশ বেলেগ হ'লহেঁতেন কিন্তু এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ আপুনি সুনীত দা মই আপোনাক ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপুনি বেক টু বেক মোক খবৰবিলাক লৈ আছিলে আৰু মই বিভিন্ন ৰাইজে মোক খবৰবিলাক দিছিলে ডেড বডি দাদা আপোনাক কি বুলি ক'ম য'তে ত'তে যেনেকৈ তেনেকৈ পোত খাই আছে ভালকৈ এইখিনি খনন কাৰ্য কৰক আৰু এটা কথা ক'ম মই চৰকাৰৰ ওপৰত এতিয়া এইটো মুহূৰ্ততো কোনো কাৰণতে মই মোৰ বিশ্বাস নাই আস্থা নাই অসমৰ ৰাইজৰ নাই গতিকে নাই কাৰণেতো চৰকাৰৰ ওপৰত ডিপেণ্ড নকৰিলে চিধাচিধি গুচি আহিলে ডিপাৰ্টমেণ্ট ফেইল হয় গতিকে সেইকাৰণে গুচি আহিলে প্ৰত্যেক ঘৰ মানুহৰ ভিতৰত একাঠো পলস পৰি আছে জনপ্ৰতিনিধি কিছু জেগাত গৈ পোৱা নাই দৰকাৰ হ'লে মোৰ ওচৰত ভিডিঅ' আছে আপোনাক মই দি দিম গতিকে এই আপোনাৰ 4-5টা সমষ্টিত ফেইলাৰ হৈছে জনপ্ৰতিনিধি কিছু জেগাত যোৱাত তেনেকৈ কৈছে মই নাই কবিল নাই কোৱা কিন্তু ই পৰ্যাপ্ত নহয় গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যিবিলাক ছাত্ৰ ছাত্ৰী বা যিসকল ইতিমধ্যে তেওঁলোকৰ কোৱালিফিকেশ্যন আছে বয়স আছে তেওঁলোকক চাকৰি দিয়া ব্যৱস্থা কৰক তেওঁলোকে কেৱল তালুকি ভালুকি মাৰিবৰ কাৰণে কেৱল এনেকুৱা ধৰণৰ এটা উদ্দেশ্য প্ৰণোদিত ইলেকশ্যন কেন্দ্ৰিক নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকে এটা সাংঘাতিক ধৰণৰ এটা আগুৱা ভুৱাই সাংঘাতিক ধৰণৰ এটা বাতৰি এটা কৰি পিনে তেওঁলোকে তেনেকুৱা এপইণ্টমেণ্ট দিয়াতকৈ এতিয়া এই সমস্যাবিলাক সমাধান কৰক দৰকাৰ হ'লে কিছু আঁচনি এতিয়া পইচা একেবাৰে কাটি দিয়ক দৰকাৰ হ'লে কাটি দিয়ক তাৰ সেই পইচাখিনি কোটি টকা যে প্ৰত্যেক মাহে খৰচ কৰে সেই পইচাখিনি বিশেষকৈ শিৱসাগৰ আপোনাৰ কি কয় চৰাইদেউ বা যোৰহাট বা নাজিয়া চন্ত্ৰ বিহুবৰ বা এনেকুৱা জেগাবিলাকত য'ত ইতিমধ্যে চব সৰ্বস্ব হেৰাই গৈছে তাত দিয়া ব্যৱস্থা কৰক গোটেই আপুনি ভিতৰত সোমালে গম পাব দুৰ্গন্ধ কদৰ্য আপুনি আধা ঘণ্টা খাৰা হৈ থাকিব নোৱাৰে তাত আপুনি এগিলাচ পানী খাব নোৱাৰে গোটেই বেৰ চেৰ ভাঙি গোটেই উৰুলি শেষ ফাৰ্ম চাৰ্ম গোটেই ভাঙি শেষ কিছুমান মানুহে অকল 10টাকৈ গাহৰি তেওঁ পুহি পিনে গোটেই পোহপাল দি চলি আছিলে গাহৰি চাৰি উঠি গুচি গ'ল এতিয়া সেই যিসকল ব্যক্তিয়ে এতিয়া কৃষি বিভাগে কি কৰিব এতিয়া তেওঁলোকে ধৰিছোঁ আপোনাৰ এই ডিপাৰ্টমেণ্টবিলাক 4টা ডিপাৰ্টমেণ্টৰ কথা পতা হৈছে তেওঁলোকতে দায়িত্ব কি অসম চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে ডাবুল ইঞ্জিন চৰকাৰখনে এতিয়া কি এনেকুৱা ধৰণৰ তেওঁলোকে সমাধানৰ সূত্ৰ তৈয়াৰ কৰিব য'ত এই মানুহখিনি আহি থকা বিশ্বাস কৰিব যে আকৌ আহি থকা 1 মাহ 2 মাহ এবছৰৰ ভিতৰত কেতিয়া কোনো কাৰণে এনেকুৱা ধৰণৰ আকৌ ঘপককৈ ফিয়েৰ ফবিয়া ঘটককৈ আধা ঘণ্টা 15 মিনিটত যেতিয়া সকলো শেষ হৈ নাযায় সেই আশ্বাসটো কেনেকৈ দিব গতিকে এটা ৱেল প্লেন এটা আপোনাৰ তেওঁলোকে বহিব লাগে বিজ্ঞানসন্মত এটা আপোনাৰ পদ্ধতি তৈয়াৰ কৰিব লাগে আৰু এটা আশ্বাস দিব লাগে অসমৰ মানুহক তথা এতিয়া শিৱসাগৰত হৈছে বা চৰাইদেউত হৈছে বা যোৰহাটত হৈছে আহি থকা দিনত কিবা কাৰণত আপোনাৰ বেলেগ ডিষ্ট্ৰিক্টবিলাকত হ'ব পাৰে গতিকে কেতিয়া কোনো কাৰণত যেতিয়া নহয় অসমীয়া মানুহে যেতিয়া জীয়াই থাকিবৰ কাৰণে সাহস পায় তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইটো প্ৰথম দায়িত্ব মুখ্যমন্ত্ৰীয়ে এই দায়িত্ব পালন কৰক আৰু তেওঁ যদি দায়িত্ব পালন কৰিব নোৱাৰে নৈতিক দায়িত্ব তেওঁ স্বীকাৰ কৰিব তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ কৰক